পুৰণি পেঞ্চন নীতিৰ দাবীত এনপিএছ কৰ্মচাৰী সন্থাৰ উত্তাল প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক চৰকাৰী কৰ্মচাৰী উপস্থিত হৈছে প্ৰতিবাদস্থলীত আৰু ইফালে আজি প্ৰতিবাদলৈ সমৰ্থন জনাইছে অসমৰ শিক্ষক কৰ্মচাৰী সমাজে আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাবলৈ বিচাৰিছো এনপিএছৰ কৰ্মচাৰীসকলে যেহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰেন বৰা পোনপটীয়াকৈ আপোনাৰ কাষলৈ গৈছো নগাঁৱত যেহেতু তেওঁ উপস্থিত আছে নিশ্চয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে শিক্ষক গোটেও সহযোগ কৰিছে পুৰণি পেঞ্চন নীতি বাতিলৰ কাৰণে তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে নতুন পেঞ্চন নীতি বাতিল কৰিব লাগে আৰু পুৰণি পেঞ্চন যি নীতি আছে তাক বাহাল ৰখাৰ কাৰণে দেখিবলৈ পোৱা গৈছে যে এনপিএছ বাতিলৰ দাবীত এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে নগাঁও আয়ুক্ত কাৰ্যালয়ৰ আমি সন্মুখৰ পৰা দেখুৱাই আছোঁ যে সৰ্বাত্মক কৰ্মবিৰতি আৰু ধৰ্মঘট পালন কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু লগে লগে তেওঁলোকৰ যি মূল কাৰ্যসূচী দিছপুৰ চলো আৰু সেই দিছপুৰ চলো শ্লোগানেৰে এই মুহূৰ্তত উত্তাল হৈ পৰিছে আমি সমগ্ৰ পৰিৱেশ দেখুৱাবৰ কাৰণে ভিডিঅ' দলে সন্মুখীন আহ্বান জনাইছোঁ যে এয়া হৈছে নগাঁও বিভিন্ন কাৰ্যালয়ত চৰকাৰীভাৱে মকল হৈ থকা এইসকল কৰ্মচাৰী যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা দেখিবলৈ পোৱা গৈছে যে অসমত কোনো ধৰণৰ প্ৰতিবাদমুখৰ নহয় অৰ্থাৎ অসমত কোনো ধৰণৰ ধৰ্ণা নাই আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে যে চৰকাৰী কৰ্মচাৰী তেওঁলোকে এনেদৰে ধৰ্মঘটত নামিছে তাৰ সমান্তৰালকৈ শিক্ষক গোটেও তেওঁলোকক সহযোগ কৰা দেখিবলৈ পোৱা গৈছে আমি পৰিৱেশ দেখুৱাই আছোঁ তাৰ সমান্তৰালকৈ আমি কথা পাতিবলৈ বিচাৰিম যে পুৰণি যি পেঞ্চন নীতি সেই পেঞ্চন নীতি বাহাল ৰাখি আৰু এই সময়তে দেখিবলৈ পোৱা গৈছে যে 2005 চনৰ আগতে যিসমূহৰ এডভাৰটাইজমেণ্ট ওলাইছিলে বা যিসমূহৰ মকৰল হৈছিলে সেইসমূহক ৰাখি বাকী 2006 চনৰ পাছত যিসকল চাকৰি নিযুক্তি পাইছে সেইসকলে তেওঁলোকে নতুন পেঞ্চন নীতি পাব বুলি যি ধৰণৰ বা যি ধৰণে তেওঁলোকে পাই আছে তাক লৈ পেলাই কি ধৰণৰ অসুবিধাৰ সন্মুখীন হয় এলানি আন্দোলন তেওঁলোকে কৰিছে কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে চৰকাৰখনে এনপিএছ বাতিলৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ কাৰণে এনেদৰে প্ৰতিবাদমুখৰ হৈ পুৰণি পেঞ্চন আমাৰ দাবী এক দেশ এক নীতি 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 পুৰণি পেঞ্চন আমাৰ দাবী দিছপুৰ চলো কাৰ্যসূচী আছিলে আৰু আপুনি কেন্দ্ৰীয় সমিতিৰ যিহেতু আহ্বায়ক হিচাপে আছে সমগ্ৰ যে আজি আপোনালোক পুনৰ ওলাই আহিছে ধৰ্মঘট দিছে এদিনীয়া কৰ্মবিৰতি দিছে সৰ্বাত্মক যে কোনো ধৰণৰ কাম কাজ আজি এই আয়ুক্ত কাৰ্যালয় বা আন কাৰ্যালয়ত নচলিব হয় আজি আমাৰ সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজি আমাৰ বিভিন্ন আমাৰ কলেজ শিক্ষক সন্থা আমাৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আৰু বিভিন্ন শিক্ষক কৰ্মচাৰী সকলো আটাইকেইটা সংগঠনে আমাৰ সমৰ্থন জনাই এই কাৰ্যসূচী আমাৰ সফল কৰিছে জিলা পৰ্যায়ত আমাৰ এই আজি দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী হ'ব আৰু কেন্দ্ৰীয়ভাৱে জিলা চচলৰ পৰা আমাৰ দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰা হৈছে চাওক ইতিমধ্যে এনপিএছ ব্যৱস্থাটো যে আশাপূৰ্ণ চৰকাৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ পতিয়ন গৈছে যিটো কাৰণে তেওঁলোকে এটা নতুন ইউনিফাইড পেঞ্চন স্কিম বুলি ইউপিএছ বুলি এটা 1 এপ্ৰিলৰ পৰা তেওঁলোকে লাগু কৰিছে যিহেতু আজি এনপিএছ ব্যৱস্থাটো আশাপূৰ্ণ বুলি জানি তেওঁলোকে এটা নতুন পেঞ্চন ব্যৱস্থা পুনৰ আমাক যিহেতু লাগু কৰিছে তো গতিকে আমি আশা ৰাখিম যে অনাগত দিনত ইউপিএছটো আৰু এতিয়া ইউপিএছ যিটো দিছে ইউপিএছটো যথেষ্ট আশাপূৰ্ণ আছে তো গতিকে আমি আশা ৰাখিম যে ইউপিএছটো চৰকাৰে মডিফাই কৰি আমাক যাতে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখে সেইটো আমাৰ চৰকাৰৰ ওচৰত দাবী পেঞ্চন নীতি বাহাল ৰাখিবলৈ শিক্ষক গোটে আজি ইয়াত অংশগ্ৰহণ কৰিছে আমি কলেজ শিক্ষক সন্থাৰ ফালৰ পৰা আছে আমি আপোনাৰ কাষলৈ গৈছোঁ যে এনপিএছে যি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে অংশগ্ৰহণ কৰিছে আমি কলেজ শিক্ষক সন্থাৰ ফালৰ পৰা আছে আমি আপোনাৰ কাষলৈ গৈছোঁ যে এনপিএছে যি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে তাক নাইকিয়া কৰিব লাগে বুলি দাবী আছিল আপোনালোকে আজি সহযোগ হয় আমাৰ আজি গোটেই অসমজুৰি তেনেধৰণৰ আমাৰ কলেজ মহাবিদ্যালয় শিক্ষকসকলে তেনেধৰণৰ এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত এই দাবীৰ প্ৰতি আমাৰ বিভিন্ন ধৰণৰ কৰ্মচাৰী সংগঠনেও দাবী উত্থাপন কৰিছে ইয়াৰ মূল কাৰণটো হৈছিলে যে আমাৰ পুৰণি পেঞ্চনটো প্ৰৱৰ্তন কৰিব লাগে আৰু আমাৰ যি নতুন পেঞ্চনৰ ব্যৱস্থা কৰিছে সেই নতুন পেঞ্চনৰ ব্যৱস্থা অনতিপলমে ইয়াৰ অৱসান ঘটাব লাগে আৰু আমাক যিসকল কৰ্মচাৰী দীৰ্ঘদিন চাকৰি কৰিব সেই চাকৰি কৰাৰ অন্তত তেওঁলোকে যেনেকৈ অৱসৰ গ্ৰহণ কৰিব তেওঁলোকৰ যাতে ভৱিষ্যতৰ জীৱনটো সুৰক্ষিত হয় তাৰ ওপৰত দৃষ্টি ৰাখি পেলাই আমি চৰকাৰক আমাৰ ৰাজ্যিক চৰকাৰ কেন্দ্ৰীয় চৰকাৰ গোটেই ব্যৱস্থাটোক যাতে আমাৰ পুনৰ চিন্তা কৰি পেলাই আমাৰ নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা আওতাল আনিবলৈ তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি তাৰে পৰিৱেশ দেখুৱাইছোঁ নগাঁও আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আপুনি যদি দেখা পায় তেতিয়াহ'লে চাব যে পিছৰ ভাগলৈকে আমি দৃশ্যাৱলী দেখুৱাব